বন্ধুসকল আমি যেতিয়া এটা নতুন স্মার্টফোন কিনাৰ কথা ভাবো হয়তো আমাৰ বেছিভাগৰে বাজেট 10 ৰ পৰা 12000 থাকে আৰু বন্ধুসকল সঁচাকৈ যদি আপোনালোকে 10 ৰ পৰা 12000 ভিতৰত এটা ভাল স্মার্টফোন কিনিম বুলি ভাবি আছে তেনেহলে এই ভিডিওটো ভালদৰে চাওক কাৰণ এই ভিডিওটোত মই 10 ৰ পৰা 12000 ভিতৰত পাব পৰা সকলোতকৈ বেছি ভাল স্মার্টফোন কিটা কথা পাতিম বন্ধুসকল আজিৰ এই ভিডিওটোত যিকেইটা স্মার্টফোন মই লৈ আহিছো এইকেইটা মই প্ৰচেছৰ ব্যাটাৰী কেমেৰা সকলোবোৰ কথা মনত ৰাখি পেলাই এই স্মার্টফোন কিটাক আপোনালোকৰ কাৰণে লৈ আহিছো এই ভিডিওটো সম্পূৰ্ণকৈ চাব মেবি আপোনালোকে বিচাৰি থকা স্মার্টফোনটো এই ভিডিওটোত পাব পাৰে বন্ধুসকল মই হৃদয় আপোনালোকে চাইছে ডিটেইল বন্ধু আহক আৰম্ভ কৰো বন্ধুসকল 12000 ভিতৰত যদি ভাল স্মার্টফোনৰ কথা কোৱা হয় তো ইয়াতে মই পাঁচটা এনেকুৱা স্মার্টফোন লৈ আহিছো যেকেইটা 12000 ভিতৰত সকলোতকৈ ভাল বুলি ক'ব পাৰি আৰু এই ভিডিওটোৰ শেষৰ ফালে মই নিজৰ অপিনিয়ন দিম এই পাঁচটা স্মার্টফোনৰ ভিতৰত যদি মই কিনিবলৈ গৈ থাকিলো হয় তেনেহলে কোনটো স্মার্টফোন মই কিনিলো হয় লগতে মই এই গোটেইকেইটা স্মার্টফোনৰ লিংক তলত ডেসক্ৰিপচনত দি থম যেটো যদি আপোনালোকক ভাল লাগে হেতু আপোনালোকে তাৰ পৰা গৈ পেলাই কিনিব পাৰিব বন্ধুসকল 12000 টকাৰ ভিতৰত যদি প্ৰথম ভাল স্মার্টফোনটোৰ কথা কোৱা হয় এই স্মার্টফোনটো হ'ল Redmi Note 7s obviously এই স্মার্টফোনটোৰ লুকস বহুতেই ধুনীয়া হয় ইয়াতে লগতে আপোনালোকে Snapdragon 660 নিচিনা ভাল প্ৰচেছৰ পাই যাব 3GB RAM পাই যাব 48+5 মেগাপিক্সেলৰ ৰিয়াৰ কেমেৰা সেটআপ পাই যাব 13 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা পাই যাব লগতে 4000 mAh ব্যাটাৰী পাই যাব আৰু Redmi obviously এটা ভাল ব্র্যান্ড হয় যদি আপোনালোকে এটা ভাল 12000 ভিতৰত স্মার্টফোন লম বুলি ভাবি আছে তেনে Redmi Note 7s টো আপোনাৰ কাৰণে ভাল অপচন এটা হ'ব পাৰে বন্ধুসকল 12000 টকাৰ ভিতৰত যদি নেক্সট স্মার্টফোনটো কথা কোৱা হয় হেতু হ'ব Asus Zenfone Max Pro M2 এইটো স্মার্টফোন অলপ বেছি দামত ৰিলিজ হৈছিল বাট এতিয়া প্ৰাইস অফ হৈ পেলাই 12000 ভিতৰত সকলোতকৈ ভাল স্মার্টফোন বুলি ক'ব পাৰি যদি আপুনি এটা ব্যাটাৰী ওৰিয়েন্টেড স্মার্টফোন বিচাৰি আছে যদি ব্যাটাৰী ভাল স্মার্টফোন বিচাৰি আছে তেনেহলে Asus Zenfone Max Pro 2 আপোনালোকে পাই যাব 5000 mAh ব্যাটাৰী লগতে ইয়াতে পাই যাব আপোনালোকে Snapdragon 660 প্ৰচেছৰ 3GB RAM 12+5 মেগাপিক্সেলৰ ৰিয়াৰ কেমেৰা সেটআপ আৰু 13 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা সেটআপ বন্ধুসকল Realme U1 টোকো obviously 12000 ভিতৰত ভাল স্মার্টফোন বুলি ক'ব পাৰি যদি আপুনি গেম খেলাৰ কাৰণে PUBG খেলাৰ কাৰণে বা যদি আপুনি সেলফি উঠাৰ কাৰণে এটা স্মার্টফোন বিচাৰি আছে তেনেহলে Realme U1 স্মার্টফোনটো obviously এটা ভাল অপচন হ'ব পাৰে এই স্মার্টফোনটোত আপোনালোকে MediaTek Helio P70 নিচিনা ভাল প্ৰচেছৰ পাই যাব যেটো গেমিংৰ কাৰণে obviously বহুত ভাল হয় 4GB RAM পাই যাব 13 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেলৰ ৰিয়াৰ কেমেৰা সেটআপ পাই যাব আৰু 25 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা পাই যাব উইথ 3500 mAh ব্যাটাৰী তো ইয়াতে যদি আপুনি গেমছ খেলিম কাৰণে PUBG খেলাৰ কাৰণে এটা স্মার্টফোন বিচাৰি আছে বা সেলফি উঠাৰ কাৰণে এটা স্মার্টফোন বিচাৰি আছে তেনেহলে Realme U1 obviously এটা বহুতেই ভাল অপচন আপোনাৰ কাৰণে হ'ব পাৰে বন্ধুসকল আপোনালোকে যদি বিচাৰিছে যে এটা ভাল ব্যাটাৰী সেন্ট্ৰিক ফোন এটা লও ব্যাটাৰী ভাল থকা লও লগতে যদি আপোনালোকে ভাবিছে যে চাইনিজ ব্র্যান্ড নলও এটা ভাল ব্র্যান্ডৰ স্মার্টফোন লও তেনেহলে Samsungৰ M20 স্মার্টফোনটো আপোনালোকে কনসিডাৰ কৰিব পাৰে এই স্মার্টফোনটোত আপোনালোকে Samsungৰ নিজৰ প্ৰচেছৰ Exynos 7 octa-core প্ৰচেছৰটো পাই যাব 4GB RAM পাই যাব 13+5 মেগাপিক্সেলৰ কেমেৰা সেটআপ পাব 8 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা পাব লগতে 5000 mAh ফাষ্ট চাৰ্জিং কেপাসিটি থকা ব্যাটাৰী পাই যাব তো obviously Samsungৰ এই স্মার্টফোনটো 12000 ভিতৰত obviously বহুতেই বেছি ভাল হয় বন্ধুসকল হেকো যেটো স্মার্টফোন এই স্মার্টফোনটোৰ obviously প্ৰচেছৰ বাকি কিটাতকৈ অলপ কম আৰু এইটো অলপ বেছি দামত ৰিলিজ হৈছিল বাট এতিয়া প্ৰাইস অফ হৈ পেলাই এইটো বহুতেই ভাল কোৱালিটি স্মার্টফোন বুলি ক'ব পাৰি এইটো হ'ল Nokia 6.1 প্লাস যেটো বহুত প্ৰাইসত লঞ্চ হৈছিল বাট এতিয়া 12 পৰা 12500 টকাৰ ভিতৰত আপোনালোকে বজাৰত পাই যাব এইটো Snapdragon 636 প্ৰচেছৰ আপোনালোকে পাব 4GB RAM পাব 16+5 মেগাপিক্সেলৰ ৰিয়াৰ কেমেৰা সেটআপ পাব 16 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা সেটআপ পাব 3060 mAh ব্যাটাৰী পাব ইয়াতে প্ৰচেছৰটো কম আছে যদিও এইটো ষ্টক Android 1 হয় তেনেহলে ভাল obviously আপোনাৰ চলিব লগতে Nokiaৰ এই স্মার্টফোনটোৰ UI টো ইমানেই বেছি ভাল হয় যে এই স্মার্টফোনটো কেতিয়াও ল্যাগ নকৰে আৰু এটা স্মুথ এক্সপেৰিয়েন্স আপুনি পাব বন্ধুসকল হেকলে যদি আমি কও মোৰ অপিনিয়নৰ যদি মই নিজে বিচাৰিলো হয় এটা এনেকুৱা ৰেঞ্জৰ স্মার্টফোন একেটা ভিতৰ লবৰ কাৰণে তেনেহলে মই obviously Samsungৰ M20 টো কনসিডাৰ কৰিলো হয় কাৰণ M20
ভাল প্ৰচেছৰ লগতে ভাল বেটাৰী আৰু এটা ভাল ব্ৰ্যান্ড হয় হেহে স্যামসাঙৰ এই স্মাৰ্টফোনটো মই নিজে কনসিডাৰ কৰিলো হয় আপোনালোকে যদি এটা ভাল ব্ৰ্যান্ডৰ স্মাৰ্টফোন লম বুলি ভাবিছে এই স্মাৰ্টফোনটো কনসিডাৰ কৰিব পাৰে মনকল আশা কৰিলো যে এই ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে আশা কৰো যে এই ভিডিওটো চাই পেলাই আপোনালোকে 12000 ভিতৰত কোনটো স্মাৰ্টফোন আপোনালোকৰ কাৰণে ভাল হ'ব গম পালে বন্ধুসকল যদি আপোনালোকৰ মাইন্ডত কিবা এটা বেলেগ স্মাৰ্টফোন আছে যেটো 12000 ভিতৰত ভাল হ'ব পাৰে নিশ্চয় মোক কমেন্টত জনাব লগতে যদি আপোনালোকে আমাক সোশ্যাল মিডিয়াত ফলো কৰা নাই শেয়াৰ আমাৰ পেজক লাইক কৰা নাই তেনেহলে কৰি লব কাৰণ তাত আমি নতুন নতুন স্মাৰ্টফোন বা নতুন নতুন সকলো কথা আগতেই জনাই থাকো বন্ধুসকল যদি এই ভিডিওটো চাই আছে আপোনালোকে ফেসবুকত তেনেহলে আমাৰ পেজটোক লাইক কৰি দিব যদি এই ভিডিওটো চাই আছে ইউটিউবত তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি সেই বেল আইকনটো দবাই দিব যাতে আমাৰ নটিফিকেশন হো আপোনালোকে সম্পূৰ্ণৰূপে সকলোতকৈ আগতে পাই থাকে বন্ধুসকল আজিৰ বাবে ধন্যবাদ জয় অসম